স্বাগতম জনাইছো ম্যাজিক মোমেন্ট উইথ বিক্ৰমলৈ। আজি এটা বিশেষ খণ্ড আৰু এই খণ্ডটি বিশেষ বনাইছে আপোনালোকে অসমবাসী ৰাইজে, যাদুপ্ৰেমী ৰাইজে। হয়, আজি আমি আপোনালোকলৈ আগবঢ়াব বিচাৰিছো ম্যাজিক মোমেন্ট উইথ বিক্ৰমৰ 100 নম্বৰ খণ্ডটি। 100 এপিসোড আজি আমি সম্পূৰ্ণ কৰিব ওলাইছো আৰু আশা কৰো আপোনালোকে ম্যাজিক মোমেন্ট উইথ বিক্ৰমৰ 99টি খণ্ড যেনেকে মৰম, আশীৰ্বাদ আৰু আমাক উৎসাহ জগাই চাই আহিছে। আজিৰ এই 100 নম্বৰ খণ্ডটিও আপোনালোকে একে মৰমেৰে আপোনালোকে চাব, আশীৰ্বাদ জনাব আৰু আমাক উৎসাহ জনাব। আজি এই 100 নম্বৰ খণ্ডটিত বিশেষ কিছুমান দৃশ্য আমি আপোনালোকক দেখুৱাব বিচাৰোঁ, বিশেষ কথা কিছুমান থাকিব। চাওক আজিৰ এই বিশেষ 100 নম্বৰ খণ্ডটি। আমি আপোনালোকৰ পৰা যিমান মৰম পালোঁ, যিমান সহযোগ পালোঁ, তাৰ বাবে আমি চিৰকৃতজ্ঞ হৈ ৰ'ম। আমি আপোনালোকক জনাব বিচাৰিছোঁ যে মেজিক মোমেণ্টৰ আৰম্ভণি এনেকুৱা নাছিলে। মেজিক মোমেণ্টৰ আৰম্ভণি আমি কৰিছিলোঁ কাৰণ যাদু কলা এই যি অসমৰ ঐতিহ্য, এই অসম দেশ যাদু দেশ বুলি আমি জানো, কিন্তু অসমত যাদু কলা লুপ্ত হৈ যাব ধৰিছিলে। আৰু লগতে আমাৰ টিভি চেনেলত আমি যি নিয়মীয়া অনুষ্ঠানসমূহ আছিলে, সকলো পৰিয়ালৰ বাবে উপভোগ্য অনুষ্ঠান এটি আমি আগবঢ়োৱাৰ মানস কৰিছিলোঁ, আমি প্ৰস্তুতি চলাইছিলোঁ। সেই প্ৰস্তুতিৰে অংশ হৈ পৰিছিলে মেজিক মোমেন্ট উইথ বিক্ৰম। আৰু মেজিক মোমেন্ট উইথ বিক্ৰমত যিসকল নিয়মীয়া দৰ্শকে আমাৰ এই অনুষ্ঠান সকলোবোৰ খণ্ড চাই আমাক অনুপ্ৰাণিত কৰিছে, আমাক উৎসাহ যোগাইছে, সকলোকে পুনৰবাৰ আমি ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। আৰু এইখিনিতে বিশেষ ব্যক্তিসকলে যিসকলে আমি আজি 100 নম্বৰ খণ্ড গৰকাৰ বাবে তেওঁলোকে আমাক শুভেচ্ছা বাণী দিছে, তেওঁলোকৰ মন্তব্য জনাইছে, তেওঁলোকেনো কি কয় চাওঁ আহক। মেজিক মোমেন্ট উইথ বিক্ৰমৰ আজি 100 এপিসোড হৈ গৈছে, তাৰ কাৰণে শুভকামনা থাকিলে। অল দ্য বেষ্ট মেজিক মোমেন্ট উইথ বিক্ৰম। অল দ্য বেষ্ট মেজিক মোমেন্টছ উইথ বিক্ৰম। শুভেচ্ছা দিছোঁ আৰু ভাল হওক, ৰাইজে আঁকোৱালি লওক। এইখিনিতে আমি ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ প্ৰাগ নিউজৰ কৰ্মকৰ্তাসকললৈ, প্ৰাগ নিউজৰ ভিডিঅ' জাৰ্নেলিষ্টসকললৈ, এডিটৰসকললৈ, প্ৰডাকশ্যনত যিসকল আছিলে, মেকআপত যিসকল আছিলে, সকলোলৈ আমি ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। আৰু বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ অধ্যক্ষ, প্ৰাগ নিউজৰ অধ্যক্ষ সঞ্জীৱ নাৰায়ণ দেৱলৈ। কাৰণ তেখেতে যি এই যাদু কলাৰ প্ৰতি যি আকৃষ্ট তেওঁ যাদু কলাৰ প্ৰতি থকা তেওঁৰ যি দুৰ্বলতা বাবে এই যাদুকলাক তেওঁ আগবঢ়াই নিয়াত এই যি সুযোগ দিলে, তাৰ বাবে আমি সকলোৱে যাদুপ্ৰেমীয়ে চিৰকৃতজ্ঞ হৈ ৰ'ম। আৰু লগতে আমি ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ প্ৰাগ নিউজৰ মুখ্য সম্পাদক অজিত কুমাৰ ভূঞা দেৱলৈ। কাৰণ তেখেতৰ বলিষ্ঠ পদক্ষেপে আৰু তেখেতে আমাক যি সহায় সহযোগ আৰু প্ৰত্যেকটো মুহূৰ্তত আমাক যি ধৰণে দিহা পৰামৰ্শ আগবঢ়ায়, এই অনুষ্ঠানটো মনোগ্ৰাহী কৰি তোলাত যি আমাক সহায় আগবঢ়ালে, তাৰ বাবে তেওঁক আমি ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। আৰু বৰ্তমান আমি আপোনালোকক দেখুৱাব বিচাৰিছোঁ তেওঁলোকে কি কয় এই অনুষ্ঠানটোৰ বিষয়ে। প্ৰথমতে মই শুভেচ্ছা দিব বিচাৰিছোঁ বিক্ৰমক, যে মেজিকক আকৌ ৰিভাইভ, অসমত বিশেষকৈ উত্তৰ পূৰ্বত মেজিক বস্তুটো নাইকিয়া হৈ গৈছিলে, অসমত নাইকিয়া হৈ গৈছিলে। আৰু এই মেজিকটো আকৌ ৰিভাইভ কৰাৰ বাবে আৰু 100টা এপিছ'ড আমি যেতিয়া আৰম্ভ কৰিছিলোঁ, আমি ভবা নাছিলোঁ 10টা এপিছ'ড চলিব নাই, কিন্তু 100টা এপিছ'ড আজি হোৱাৰ বাবে মই বিক্ৰমক মোৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু অসমৰ ৰাইজক শুভেচ্ছা জনাইছোঁ যে তেখেতসকলে আঁকোৱালি ল'লে মেজিক মোমেণ্টছো। আৰু বহুতো নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীয়ে এতিয়া মেজিকলৈ আকৰ্ষিত হৈ পেলাই শিকিছে। গতিকে সেইটো গম পাই পেলাই মই আৰু আনন্দ পাইছোঁ যে কিবা এটা আমি দিব পৰা হ'লোঁ, যে ছ'চাইটিক আকৌ ঘূৰাই পেলাই যে এটা এনেকুৱা কাম ওলাই গ'ল আকৌ, যিটো দি আকৌ ল'ৰা ছোৱালীয়ে শিকি পেলাই নতুন নতুন মেজিচিয়ান আকৌ জন্ম হৈছে। আৰু বিশেষকৈ এই গোটেই প্ৰগ্ৰামৰ ছাকচেছটোৰ কিন্তু গোটেই ক্ৰেডিটটো যায় বিক্ৰমক, কাৰণ এণ্টায়াৰ বস্তুটো বিক্ৰমে কৰিছিলে। আৰু মেজিচিয়ান হৈ পেলাই এংকাৰো হৈ গ'ল, আজিকালি অলপ ভাল এংকাৰ বেছি হৈ গৈছে এতিয়া, এংকাৰ প্লাছ মেজিচিয়ান, গতিকে মাল্টিটাস্কিং কাম কৰে। গতিকে মোৰ একদম আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু খুব ছাকচেছফুল হওক আৰু 100 নহয় 1000 এপিছ'ড চলক। 2 বছৰ আগতে বিক্ৰম তোমাৰ লগত এই বিষয়ে পাতিছিলোঁ। মোৰ মনতে এটা বহুদিনীয়া এটা চিন্তা আছিলে যে মেজিক এটা কলাই দিয়াচোন, হেৰাই যাবলৈ ধৰিছে মানুহৰ মাজৰ পৰা। গতিকে মই ভাবিছিলোঁ যে নতুন ধৰণেৰে মেজিকটো আমি যদি টিভি পৰ্দাত দেখাব পাৰোঁ, আজিকালি যিহেতু টিভি যথেষ্ট জনপ্ৰিয়। আৰু মোৰ মনে মনে এই ভাৱটো আছিলে। ৰূপক চলিহা তেওঁৰ এখন গ্ৰন্থত মই পাতনিও লিখিছোঁ
মোৰ মনে মনে এইটো এটা মানে আশা আছিলে যে এইটো আমি কেনেকৈ জীয়াই তুলিব পাৰোঁ আৰু নতুন চামক আমি কেনেদৰে আকৰ্ষিত কৰিব পাৰোঁ আৰু এটা পৰিয়ালে একেলগে বহি চাব পৰা এটা অনুষ্ঠান আমি কেনেকৈ কৰিব পাৰোঁ। তাৰপিছত যেতিয়া তোমাক লগ পালোঁ, তাৰপিছত তুমি যথেষ্ট আগ্ৰহ কৰিলা আৰু তোমাক মই আগৰ পৰাই জানো, দেখিছোঁ বিভিন্ন অনুষ্ঠান। গতিকে মোৰ অনুৰোধ ৰক্ষা কৰি তুমি আহিলা প্ৰাগ নিউজলৈ আৰু তুমি আৰম্ভ কৰিলা আৰু নিশ্চয় তুমি এইটো মনতে ভাবিছা চাগে যে মই তোমাক যথেষ্ট উৎসাহিত কৰিছিলোঁ। আৰু তোমাৰ যেতিয়া 2 বছৰ আগতে অনুষ্ঠানটো আৰম্ভ কৰোঁ আমি, তেতিয়া যথেষ্ট লগে লগে এটা সঁহাৰি পোৱা গ'ল। বহুত মানে মানুহে ভাল পালে, সঁহাৰি পালোঁ। সেইকাৰণেহে আচলতে ইমান দিন চলি আছে। যদি দৰ্শকে ভাল নাপালেহেঁতেন, মানুহে নাচালেহেঁতেন, হয়তো আমি এনেকৈ তাক অব্যাহত ৰাখিব নোৱাৰিলোঁহেঁতেন। আৰু তুমি যিটো ভেৰাইটি বুলি কয়, তুমি বিভিন্ন ধৰণে চেষ্টা কৰিছা, বিভিন্ন ঠাইলৈ গৈ তুমি অনুষ্ঠান কৰিছা। আৰু আটাইতকৈ ডাঙৰ কথা যে যাদু কৰাসকলক মই শিল্পী বুলিয়ে কৈছোঁ। যাদুৱে আৰু তাততো তোমালোকৰ কোনো লোকঢাক নাই। এটা ডাঙৰ কলা, এইটো মৰি যাব নালাগে। অসমৰ এটা ঐতিহ্য আছে। তুমি মায়াঙলৈ গৈও কৰিছা, আমি মায়াঙৰ কাহিনীহে শুনিছিলোঁ, কিন্তু তুমি সেইবোৰলৈ গৈ যি ধৰণে কথাবোৰ উলিয়াই আনিছা, বিভিন্ন ঠাইলৈ গৈ তুমি যি ধৰণে অনুষ্ঠান পাতিছা, মোক বহু মানুহে এই কথাটোক সমৰ্থন কৰি বা ভাল পাই পেলাই টেলিফোন যোগে জনাইছে বা অন্য ধৰণেও জনাইছে। গতিকে আমিও এটা গৌৰৱ কৰিছোঁ আজিৰ দিনটোত যে আমি 100টা খণ্ড আমি কৰিবলৈ সক্ষম হ'লোঁ। এই 100টা খণ্ড কৰিব পৰা সম্ভৱ নহ'লহেঁতেন যদি দৰ্শকে ইয়াক আদৰেৰে গ্ৰহণ নকৰিলেহেঁতেন। আৰু গতিকে খুব ভাল লাগিছে আজি তোমাৰ যিটো আশা সুধিয়া চেষ্টা, তুমি যে পিছুৱাই যোৱা নাই, সেইকাৰণে আমি আজি এই অৱস্থাত উপনীত হৈছোঁ। আৰু এই উপলক্ষত মই অসমৰ সমূহ দৰ্শকক, প্ৰাগ নিউজৰ দৰ্শকক মই আন্তৰিক ধন্যবাদ জনাইছোঁ অনুষ্ঠানটো আঁকোৱালি লোৱাৰ বাবে। আৰু মই তোমাৰ পৰা আশা কৰিছোঁ যে নতুনত্ব আনি আকৌ নতুন নতুন ৰূপত তুমি যাদু যিটো কলা, এইটোক তুমি যাতে জীয়াই ৰাখিবলৈ সক্ষম হোৱা। কাৰণ এইটো বহু মানুহে বিচাৰে আৰু যাদুকৰসকলৰ বাবেও এটা ডাঙৰ কথা হৈছে, কাৰণ তেওঁলোকে এখন মঞ্চ পাইছে। এই প্লেটফৰ্মখন নাপালে তেওঁলোকৰ কাৰণেও বহু কাম কৰা সম্ভৱ নহয়। গতিকে মই তোমাক এই উপলক্ষতে ধন্যবাদ জনাইছোঁ, তোমাক অভিনন্দন জনাইছোঁ আৰু সমূহ দৰ্শকক আকৌ এবাৰ মই ধন্যবাদ জনাইছোঁ। এইবাৰ আমাৰ লগত আছে মেজিক ডিভা সুস্মিতা, যিগৰাকী যাদুশিল্পী আমাৰ লগত গোটেইকেইটা শ্ব'ত আছে। আৰু আমি আজি 100টা এপিছড কমপ্লিট কৰিছোঁ, সম্পূৰ্ণ কৰিছোঁ। আৰু এই 100টা এপিছডত তুমি আছা, 99টা এপিছড আমাৰ লগত কৰিছা। আজি আমি আগবাঢ়িছোঁ আমাৰ 100 নম্বৰ এপিছড কৰিবলৈ। কিন্তু এইখিনিতে দৰ্শকসকলক জনাব বিচাৰিছোঁ, যি সময়ত আমাৰ ভাল লাগিছে যে আমি আজি 100 নম্বৰ এপিছড আমি আপোনালোকলৈ আগবঢ়াইছোঁ, 100 নম্বৰ খণ্ডটি আগবঢ়াইছোঁ, সেই একে সময়ত আমাৰ বেয়া লাগিছে। কাৰণ আমি এটা সময়ত আহি পাইছোঁ, যিটো সময়ত আমি সম্পূৰ্ণ কৰিছোঁ আৰু আমি শেষ কৰিব লাগিব আমাৰ ছিজন 1। আজি আমি আপোনালোকলৈ আগবঢ়াম আমাৰ ছিজন 1ৰ শেষৰ যি খণ্ড। সেইকাৰণে আমাৰ মনত অলপ দুখ লাগিছে। মেজিক ডিভা সুস্মিতাই কি কোৱা এই বিষয়ত? হয়, যেনেকৈ আপুনি কৈছে যে আমাৰ ভালো লাগিছে, সঁচাকৈ ভাল লাগিছে যে মেজিকৰ ওপৰত বেছিকেলি তেনেকুৱা টক শ্ব' আজিলৈকে হোৱা নাছিলে। আৰু মেজিকৰ ওপৰত 100টা এপিছড এটা ৰেকৰ্ড বুলিয়ে ক'ব লাগিব। সঁচাকৈ ভাল লাগিছে। কিন্তু লগতে বেয়া লাগিছে যে ছিজন 1ৰ ইমানকেইটা এপিছড আমি মেজিক পাৰফৰ্ম কৰিছোঁ আৰু ছিজন 1ৰ এটা শেষ এপিছডটো আজি আমি দেখুৱাই আছোঁ। গতিকে হয়, অলপ বেয়াও লাগিছে। আৰু বেছিকেলি আজি শেষৰ এপিছডটোত মোৰ একচুৱেলি সেই প্ৰথম মেজিক মুভমেণ্টৰ প্ৰথম এপিছডটোলৈ বেছি মনত পৰিছে। কাৰণ আমি কেনেকৈ আজি গোটেই জাৰ্ণিটোৰ কথা বেছি মনত পৰিছে যে আমি প্ৰথম কেনেকৈ আৰম্ভ কৰিছিলোঁ আৰু ছিজন 1ৰ শেষৰ এপিছডটোত মানে কেনেকৈ আহি পালোঁ। হয়, নিশ্চয় মেজিক ডিভা সুস্মিতাৰ মনত যিহেতুকে আহিছে প্ৰথম আমি আৰম্ভণি কেনেকৈ কৰিছিলোঁ, আপোনালোকৰো সেই দৃশ্যসমূহ বা সেই খণ্ডসমূহ নিশ্চয় মনত আহিছে বা চাব মন গৈছে। সেয়েহে দৰ্শকসকলক বৰ্তমান দেখুৱাব বিচাৰিছোঁ আমাৰ আৰম্ভণিৰ প্ৰথম খণ্ডই হওক বা আৰম্ভণিৰ কিছু খণ্ডসমূহ।
এইটো আহিছে এটা অনুষ্ঠান মেজিক মোমেণ্ট উইথ বিক্ৰম সকলোকে স্বাগতম জনাইছোঁ মেজিক মোমেণ্ট উইথ মি মানে বিক্ৰমৰলৈকে আমি আজি কথা পাতিম কিছুমান আমাৰ অনুভৱৰ সৈতে আৰু জীৱনৰ লগত আমাৰ ছ'চাইটিৰ লগত আমাৰ সমাজত কিছুমান ঘটনা ঘটি থকা সেই ঘটনাৰ ওপৰত আমি কথা পাতিম আমি হাঁহি ধেমালিৰ মাজেৰে আমি কিছুমান চিৰিয়াছ ইছ্যু কিছুমান ভাৰী ইছ্যু যিবিলাক আমাৰ ছ'চাইটিত চলি আছে আমাৰ সমাজত চলি আছে আমি সকলোৰ ওপৰত কথা পাতিম আমি জানিব বিচাৰিম তাৰ উত্তৰসমূহ আমি জানিব বিচাৰিম সেইটো কিয় হৈছে কেনেকৈ হৈছে আমি আজি তিনিটা শব্দ আপোনালোকৰ আগলৈ আগবঢ়াব বিচাৰিছোঁ বিশ্বাস অবিশ্বাস আৰু অন্ধবিশ্বাস ये हैंकी है हैंकी है ये जो कॉइन है ये इसमें डाल दिया दिखाई देता कॉइन देखिए हाँ दिखाई देता कैमरे को भी दिखा सकते हैं हाँ ठीक है कैमरे दिखाई देता हाँ कॉइन कॉइन है इसमें कॉइन है एक काम कीजिए एक कॉइन को आप इसमें आप पकड़ के रखिए ओके ओके ये कॉइन अच्छा एक इसमें जो कॉइन देखिए 2 रुपया का सिक्का है ओके ठीक है इसको पकड़ के रखिए ओके ठीक है ऐसा करके मैं इसको पकड़ के रखता हूँ ठीक है ओके ऐसा करके रखिए हाँ इसमें क्या है ইয়াতে এটা কইন দিছে তেওঁ মোক ধৰিবলৈ এইমাত্ৰ 2 টকাৰ কইন যিটো আছিল कॉइन है ना কইন है अच्छा ये सिक्का है মই 2 रुपये দেখুৱাব বিচাৰিছোঁ ইয়াতে কইনটো এতিয়াও আছে ऐसा কইনটো करके আছে रखिए ओके ओके इसमें रखिए इसमें रख देता हूँ हाँ ओके ओके इसमें देखिए और थोड़ा इसमें नीचे। साउंड सुनिए साउंड देखिए हम जब 3 बोलेंगे इसको ऐसे ड्रॉप करके करना छोड़ है दीजिए, हाँ? ओके ड्रॉप करें रेडी 1 2 ओके गिरा ना गिरा পাইছো सब सुना শুনিছো ओके শুনিছো अब ऐसे छोड़ दीजिए छोड़ दिया कहाँ है কইন इसके अंदर है ग्लास के अंदर ग्लास के अंदर ऑब्वियसली কইনটো যেতিয়া মই এৰি দিম গ্লাছৰ ভিতৰতে থাকিব ओके ओके ऐसा किया यही किया 1 2 3 4 5 कम ऑन दिस इज ओके কইনটো বাহিৰত ওলাই আহিলে আপোনালোকক দেখুৱালোঁ আমাৰ আৰম্ভণিৰ সেই দৃশ্যসমূহ আমাৰ সেই খণ্ডসমূহ আজি আপোনালোকক দেখুৱাই আছোঁ মেজিক মোমেণ্ট উইথ বিক্ৰমৰ 1 নম্বৰ খণ্ডটি আৰু ছিজন 1ৰ শেষৰ খণ্ডটি আজি আপোনালোকলৈ আগবঢ়াই আছোঁ বহু কথা পাতিব আছে বহু পূৰ্বৰ খণ্ডসমূহ দেখুৱাব আছে কিন্তু এইখিনিতে সময় হৈছে চমু বাণিজ্যিক বিৰতি ল'ব বিচাৰিছোঁ এটা চমু বাণিজ্যিক বিৰতি বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ মেজিক মোমেণ্ট উইথ বিক্ৰমলৈ ইতিমধ্যে আপোনালোকে গম পাইছে যে আজি আমি আপোনালোকলৈ আগবঢ়াইছোঁ আমাৰ অন্তিম খণ্ড ছিজন 1ৰ অন্তিম খণ্ড তথা মেজিক মোমেণ্ট উইথ বিক্ৰমৰ 100 খণ্ড আৰু ইতিমধ্যে আপোনালোকে নিশ্চয় জানে যে প্ৰত্যেক সপ্তাহতে আমি আপোনালোকৰ বাবে কিছু বিশেষ ৰূপত মেজিক মোমেণ্ট আনিবলৈ চেষ্টা কৰিছোঁ প্ৰত্যেকটো এপিছড এটাতকে আনটো এপিছড ভিন্ন কৰিবলৈ আমি চেষ্টা কৰিছোঁ প্ৰত্যেকটো এপিছডে আমি একঘেয়ামি কৰি ৰাখিব নিবিচাৰি তাৰ বিপৰীতে আমি চেষ্টা কৰিছিলোঁ যে প্ৰত্যেকটো দিশৰ প্ৰত্যেকটো ব্যক্তিৰ প্ৰত্যেকটো জনগোষ্ঠীৰ আমি মাজলৈ যাবলৈ চেষ্টা কৰিছিলোঁ আৰু বহুখিনি সময়ত আমি সফল হোৱা বুলি আমাক মানুহে জনাইছেও আৰু লগতে আমি জনাব পাই সুখী হৈছোঁ যে এই 2 বছৰে এই 100টা খণ্ডত প্ৰায় 500 যাদুকৰতকৈও অধিক যাদুশিল্পীয়ে ইয়াতে নিজৰ প্ৰতিভা যাদু পৰিৱেশন কৰিছে ই এটা নিজৰ ভিতৰতে ই এটা ৰেকৰ্ড বুলি ক'ব পাৰি ইমানবোৰ যাদুশিল্পীয়ে একেলগে এই অনুষ্ঠানৰ মাজেৰে যাদু প্ৰদৰ্শন কৰি তেওঁলোকৰ নিজৰ প্ৰতিভা আপোনালোকৰ আগত প্ৰদৰ্শিত কৰিছে তাৰ বাবে আমি নিজকে ধন্য মানিছোঁ আৰু আপোনালোকে ইমানবোৰ যাদুশিল্পীক আঁকোৱালি লৈছে তেওঁলোকক শুভেচ্ছা জনাইছে তাৰ বাবে আমিও ধন্যবাদ আৰু চিৰ কৃতজ্ঞ হৈ ৰম এতিয়া আমি আপোনালোকক দেখুৱাব বিচাৰিছোঁ যে বিভিন্ন ব্যক্তিয়ে এই অনুষ্ঠানটোৰ বিষয়ে বা আমাৰ 100 খণ্ড সম্পূৰ্ণ হোৱাত আমাক কি শুভেচ্ছা বাণী দিব খুজিছে মেজিক উইথ বিক্ৰম যাদুকৰ বিক্ৰমৰ এটা জনপ্ৰিয় অনুষ্ঠান প্ৰাগ নিউজত প্ৰতি দেওবাৰে নিশা 8 বজাত সম্প্ৰচাৰিত হয় আৰু এই অনুষ্ঠানৰ প্ৰতি আমি দেখিছোঁ যে অসমৰ বিভিন্ন স্তৰৰ আৰু বিভিন্ন শ্ৰেণীৰ লোকসকলৰ যি হেঁপাহ এই অনুষ্ঠান চোৱাৰ কাৰণে
সেই হেঁপাহে এটা কথা প্ৰতিপন্ন কৰিছে যে এতিয়াও যাদুবিদ্যা হেৰাই যোৱা নাই এইখন সমাজৰ পৰা। আমি যদি মায়াঙৰ কথাই কওঁ তেতিয়া আমি দেখিবলৈ পাম যে মায়াঙৰ যাদুক লৈ সমগ্ৰ ভাৰতবৰ্ষতে আজিৰ তাৰিখতো চিন্তা চৰ্চা অব্যাহত আছে, ইয়াক লৈ পৰীক্ষা নিৰীক্ষা অব্যাহত আছে। আৰু তৰুণ প্ৰজন্মৰ এগৰাকী যাদুকৰ হিচাপে বিক্ৰমে যাদুক এক পৰীক্ষামূলকভাৱে আগবঢ়াই নিয়াৰ কাৰণে চেষ্টা চলাইছে। আৰু এই অনুষ্ঠানৰ জৰিয়তে আমি দেখিবলৈ পাইছোঁ বহুসংখ্যক নতুন যাদুকৰৰ সৃষ্টি হৈছে, বহুসংখ্যক নতুন যুৱক যুৱতীয়ে যাদুৰ বিদ্যাৰ প্ৰতি আকৰ্ষিত হৈছে। নিশ্চিতভাৱে ক'ব পাৰি যে এই অনুষ্ঠানৰ ই এক অন্যতম কৃতিত্ব। আটাইতকৈ ডাঙৰ কথা হ'ল যাদু আৰু মনোৰঞ্জন, এই দুইটা বিদ্যাক দুইটা বিষয়বস্তুক একেলগ কৰি যাদুকৰ বিক্ৰমে যি অনুষ্ঠান সম্প্ৰচাৰিত কৰিছে প্ৰাগ নিউজ যোগে, সেই অনুষ্ঠানে এটা কথা এষ্টাব্লিছ কৰিছে, এটা কথা প্ৰতীয়মান কৰিছে, যাদুক যদি আমি মনোৰঞ্জনৰ এক সামগ্ৰী হিচাপে, মনোৰঞ্জনৰ এক বিষয়বস্তু হিচাপে ৰাইজৰ মাজলৈ লৈ যোৱাৰ চেষ্টা কৰোঁ, নিশ্চিতভাৱে যাদুৱে ইয়াতকৈও অধিক জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হ'ব। পুনৰ যাদুকৰ বিক্ৰমক মই ধন্যবাদ জনাইছোঁ, শুভেচ্ছা জনাইছোঁ আৰু আশা ৰাখিছোঁ অনাগত দিনত যাদুকৰ বিক্ৰমে প্ৰাগ নিউজৰ এই মঞ্চৰ জৰিয়তে অসমবাসী ৰাইজক যাদুৰ নিত্য নতুন কৌশল দেখুৱাবলৈ সক্ষম হ'ব আৰু যাদুক আৰু বেছি ওপৰ পৰ্যায়লৈ আৰু বেছি উন্নতিৰ জখলালে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত তেওঁ অহোপুৰুষাৰ্থ কৰি যাব। মেজিক মমেণ্ট উইথ বিক্ৰম এই অনুষ্ঠানটো মোৰ সঁচাই প্ৰিয়। মই বহু দিনৰ পৰা চাই আহিছোঁ আৰু আজি ভাল পাইছোঁ যে কি 100 এপিছ'ড হৈ গ'ল। গতিকে এইটোৱে সঁচাকৈয়ে অকল মোৰে নহয় সকলো ভিউৱাৰ্ছৰ কাৰণে এটা সুখবৰ যে এই অনুষ্ঠানটো সকলো ৰাইজ মানে সৰুৰ পৰা বাচ্ছাৰ পৰা ডাঙৰলৈকে সকলোকে এণ্টাৰটেইনমেণ্ট দিছে। বিশেষকৈ সৰু সৰু ল'ৰা ছোৱালীবিলাকে এইটোত বেছ ভালদৰে এণ্টাৰটেইনমেণ্ট কৰে। আৰু এইটোৰ দ্বাৰা অকল যাদুৱেই নহয়, যাদুৰ যোগেদি বিভিন্ন ধৰণৰ মেছেজ এই অনুষ্ঠানটোৰ দ্বাৰা দিয়া হয়। ভাল বেয়া, কোনটো ভাল কোনটো বেয়া, কি কৰিলে ভাল হ'ব কি কৰিলে বেয়া হ'ব, এই কথাখিনিও জানিব পাৰে এই অনুষ্ঠানটোৰ দ্বাৰা। গতিকে মই শুভেচ্ছা জনাইছোঁ বিক্ৰমলৈ, ভৱিষ্যতলৈ আৰু হওক, 100 to 1000লৈ গুচি যাওক, সেই শুভকামনা। আপোনালোকে শুনিলে ইমানবোৰ মানুহে কি মন্তব্য আগবঢ়ালে। মেজিক দিবা সুস্মিতাও যিহেতুকে ইয়াতে আছা, তুমিও নিশ্চয় গম পালা যে ইমানবোৰ মানুহে কেনেকুৱা মন্তব্য আগবঢ়াইছে। আৰু মেজিক মুমেণ্ট উইথ বিক্ৰমৰ এই সফলতাৰ আঁৰত তুমিও অংশীদাৰ, কাৰণ 99টা যি খণ্ড আমি ইতিমধ্যে পাৰ কৰিলোঁ, টেলিকাষ্ট কৰিলোঁ, তাৰে ভিতৰত তুমি নিয়মীয়া যাদু শিল্পী গোটেইখিনিত আছিলা। বিশেষ কি কি মুহূৰ্ত তোমাৰ মনত পৰে বাৰু? একচুৱেলি 99টা এপিছ'ডৰ মোৰ এটাও এনেকুৱা এপিছ'ড নাই যিটো বেয়া লগা বুলি ক'ব লাগিব। আৰু মই ভাবোঁ অসমবাসীৰো চাগে সকলো গোটেইকেইটা এপিছ'ডে ভাল লাগিছে, কিন্তু তাৰে ভিতৰত একচুৱেলি কিছুমান এনেকুৱা মুমেণ্ট আছে, এনেকুৱা কিছুমান এপিছ'ড আছে যোনবিলাক একচুৱেলি সঁচাকৈ পাহৰিব নোৱাৰি। তাৰে যদি এটা এপিছ'ড মই ক'বলৈ যাওঁ, মই একবাৰ মেজিক কৰিছোঁ, মই প্ৰত্যেকটো এপিছ'ডতে মেজিক পাৰফৰ্ম কৰোঁ, কিন্তু এটা এপিছ'ডত আপোনালোকেও চাগে চাইছিলে, জুবিন দাই মেজিক কৰিছিলে আৰু তাতে মই এছিষ্ট কৰিছিলোঁ। সঁচাকৈ সেইটো এপিছ'ড ইমান ভাল লাগিছিলে, কাৰণ জুবিন দাক আমি সদায় গান গোৱা আমি দেখা পাই থাকোঁ, কিন্তু সেই এপিছ'ডটোত জুবিন দাই ইমান ধুনীয়াকৈ মেজিক কৰিছিলে। আৰু মোৰ বেছিকৈ ভাল লাগিছিলে কাৰণ মই জুবিন দাৰ নিচিনা ইমান ভাল গায়ক এজনৰ মই এছিষ্ট কৰিব পাই মোৰ খুবেই বেছি ভাল লাগিছে। সেইটোৱে সেই প্ৰথমবাৰৰ বাবে জুবিন দাই যাদু পৰিৱেশন কৰিছিলে, যিটো মুহূৰ্তৰ কথা কৈছে সেই মুহূৰ্তটো পলম নকৰোঁ, আমি চাই ল'ব বিচাৰিছোঁ পুনৰবাৰ সেই মুহূৰ্তটো য'ত জুবিন গাৰ্গে যাদু পৰিৱেশন কৰিছিলে। জুবিন দাক অলপ আগুৱাই আহিবলৈ অনুৰোধ জনাব বিচাৰিছোঁ। আৰু জুবিন দাই এইবাৰ এটা বিশেষ মেজিক এটা সাজু কৰিছে, আৰু জুবিন দাই যিহেতুকে ক'ব বিচাৰিছে যে অকল মানুহৰ লগতে নহয়, জুবিন দাই মেজিকটো একচুৱেলি অকল মানুহ অৰিয়েণ্টেড নহয়, এইবাৰ বেলেগ কিবা অৰিয়েণ্টেড মেজিক এটা কৰিব। কি কৰিব জুবিন দাই নিজে ক'ব। জুবিন দাই কি কৰিব? এইটো এটা সৰু মেজিক, অকণমানি মেজিক, আৰু এইটো মই সৰুতে দেউতাই শিকাইছিলে মোক। এতিয়া আপোনালোকক দেখুৱাব বিচাৰিছোঁ, চালে গম পাব। সুস্মিতাই মোক হেল্প কৰি দিব। অ'কে, এটা খালী এইটো বাকচ নিচিনা বস্তু, খালী বাকচ মই একবাৰ চাই ল'ব বিচাৰিছোঁ। মই দৰ্শকসকলকো দেখুৱাব বিচাৰিছোঁ সম্পূৰ্ণৰূপে খালী বাকচৰ নিচিনা বস্তু। সুস্মিতা থোৱা ট্ৰেখন থৈ দিছে। ট্ৰেখন লৈ থাকিলে ভাল হ'ব, ইয়াতে লৈ থাকিলে ভাল হ'ব। এইটো এই খালী বাকচটো মই তেনেকৈ পাতিছোঁ, আপোনালোকে দেখিব। এতিয়া এইটো মই উঠাই দিছোঁ। অ' মাই গড, এটা ডাঙৰ হাত চাপৰি হ'ব পাৰেনে? এয়া আপোনালোকে নিশ্চয় দেখিলে যে জুবিন দাই কেনেকৈ যাদু পৰিৱেশন কৰিছিলে, আৰু তাতে এছিষ্ট কৰিছিলে মেজিক দিবা সুস্মিতা। আৰু সুস্মিতাই কি ক'ব খোজা এইখিনি মুহূৰ্তত? খুব ভাল লাগিলে, আৰু এই বস্তুটো চাই খুব ভাল লাগিলে, আৰু সকলোৰে চাগে ভাল লাগিছে সেই পুৰণা স্মৃতিবোৰ আকৌ এবাৰ আজি ছিজন 1ৰ শেষৰ খণ্ডটোত আকৌ সেই এপিছ'ডটো চাই খুব বেছি ভাল লাগিছে। আৰু তুমি বিশেষকৈ কি ক'ব খোজা এই মেজিক মুমেণ্টৰ যি সফলতা, এই সফলতা কি বুলি ভাবা তুমি?
সঁচাকৈ প্ৰথমে মই সকলো অসমবাসীক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ আপোনালোকে আমাৰ মেজিকৰ যিটো এটা টক শ্ব' আপোনালোকে ইমান সুন্দৰভাৱে আঁকোৱালি লৈছে সকলোৱে ইমান সুন্দৰভাৱে আপোনালোকে চাইছে আৰু এটা কথা মোৰ মেজিক মুভমেণ্টৰ পৰা সঁচাকৈ ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ সকলোকে কাৰণ আগতে আমি বিশেষকৈ ছোৱালীবোৰক দেখা পোৱা নাছিলোঁ মেজিকত কিন্তু মেজিক মুভমেণ্ট উইথ বিক্ৰমৰ এই গোটেই খণ্ডবোৰ আপোনালোকে চাই যে ছোৱালীসমূহ যে সকলোৱে যে ওলাই আহিছে মেজিক পাৰফৰ্ম কৰিবলৈ সঁচাকৈ মোৰ খুব বেছি ভাল লাগিছে মোৰ মেজিক মুভমেণ্টৰ আটাইবোৰে ভাল লাগে কিন্তু সঁচাকৈ মই নিজকে প্ৰাউড ফিল কৰিছোঁ যে মোক চাই তেওঁলোকে বহুতে মোক ফোন কৰিছে আৰু তেওঁলোকে কৈছে যে ছোৱালীবোৰে ওলাই আহিছে সেইটো আটাইতকৈ মোৰ বেছি সেইটো আমি সফলতা বুলি ভাবোঁ মেজিক মুভমেণ্ট উইথ বিক্ৰমৰ শ্ব'বোৰ চাই যেতিয়া গাঁৱৰ পৰা চহৰৰ পৰা নগৰৰ পৰা সমগ্ৰ অসমৰ এনেকুৱা এটা ঠাই নাই য'ৰ পৰা আমাক ফোন কলছ অহা নাই বা তাৰ পৰা ব্যক্তিসমূহ ওলাই অহা নাই যাদু শিকিবলৈ বহু হাজাৰত বৰ্তমান গৈ পাইছে যিসকলে যাদু শিকা আৰম্ভ কৰিছে যাদুলৈ আগবাঢ়িছে এইখিনিতে আমি পুনৰবাৰ যাব বিচাৰিছোঁ মেজিক দিবা সুস্মিতাৰ ওচৰলৈ আৰু তোমাৰ পৰা জানিব বিচাৰিছোঁ তোমাৰ অতি প্ৰিয় খণ্ডটি কি যিটো খণ্ড তুমি আজি আমি যদি বিচাৰোঁ যে প্ৰিয় খণ্ড কোনটো খণ্ড তোমাৰ গৈ ভাল লাগিছিলে মই যেনেকৈ কৈছোঁ যে গোটেইকেইটা খণ্ডই সঁচাকৈ ভাল লাগিছিলে কিন্তু তাৰ ভিতৰত কিছুমান স্পেচিয়েল এপিছ'ড আছে তাৰ ভিতৰত এটা হৈছে আমি শ্বিলঙত এটা এপিছ'ড কৰিছিলোঁ শ্বিলঙৰ সেই এপিছ'ডটো সঁচাকৈ নেচাৰেল বিউটিৰ মাজত যিটো এটা এপিছ'ড তাতে গোটেইখিনি আছিলে যে হৰৰ কিছুমান মুভমেণ্ট আছিলে কিছুমান নেচাৰেল বিউটিৰ মাজত কিছুমান মুভমেণ্ট আছিলে সঁচাকৈ সেই এপিছ'ডটো ফুল পাৱাৰ পেক্ট এটা একজেক্টলি স্কটলেণ্ড অফ দ্য ইষ্ট বুলি আমি জানো শ্বিলঙত আৰু ভূপেন দায়েও বহু গীত ৰচনা কৰি থৈ গৈছে শ্বিলঙৰ ওপৰত কিন্তু তাতে গৈ আমি মেজিক মুভমেণ্ট উইথ বিক্ৰম পৰিৱেশন কৰিছিলোঁ আপোনালোকৰ আগলৈ আৰু সকলোৱে আঁকোৱালি লৈছিলে সকলোৱে খুব প্ৰশংসা কৰিছিলে সেই খণ্ডটিৰ ওপৰত সেই খণ্ডটি আপোনালোকক পুনৰবাৰ আজি দেখুৱাবলৈ আমি আগবাঢ়িছোঁ এইবাৰ আমি আছোঁ মেজিচিয়ান পিটাৰৰ লগত আৰু মেজিচিয়ান পিটাৰে আৰু খুবেই ডেডলি মেজিক আপোনালোকৰ আগত দেখুৱাব বিচাৰিছে আৰু এই মেজিকটো দেখাৰ পিছত আপোনালোকে নিজে হয়তো মেজিক ভূত প্ৰেত নাথাকে বুলি বিশ্বাস নকৰিব এই মেজিকটো চাই লওঁ আহক পিটাৰ আৰ উই ৰেডি এটা বাল্ব আছে পিটাৰৰ হাতত এটা বাল্ব আছে এণ্ড হোৱাট ইউ আৰ এবাউট টু ডু উইথ দ্য বাল্ব Okay, here I'm going to do an exploding bulb. Okay, এটা বাল্ব লৈছে সাধাৰণ বাল্ব মই কেমেৰা দেখুৱাবলৈ অনুৰোধ কৰিছোঁ এটা সাধাৰণ বাল্ব অ'কে আপোনালোকে নিশ্চয় দেখিছে এটা সাধাৰণ বাল্ব পিটাৰে লৈ আছে আৰু এই সাধাৰণ বাল্বটোত এতিয়া পিটাৰে এনাৰ্জি দিব চেষ্টা কৰিছে আৰু যদি সঁচাকৈ এনাৰ্জি পজেছ কৰে আৰু সঁচাকৈ যদি এনাৰ্জি আহে তেতিয়াহ'লে আমি নিশ্চয় দেখা পাম কি হ'বলৈ গৈ আছে Oh my God. Oh my God. See, all the cards are different. All the cards are different. Just pick anyone. Pick anyone. Don't show me. Okay. Show the camera, please. কেমেৰাক মই দেখুৱাব বিচাৰিছোঁ কাৰ্ডখন এখন কাৰ্ড মই সিলেক্ট কৰিছোঁ and Okay. Your card. Remember your card, okay? yes I'll just put in the middle. Check this out. লাহে লাহে আপোনালোকে নিশ্চয় দেখিছে লাহে লাহে কাৰ্ডখন মুভ কৰিব ধৰিছে লাহে লাহে কাৰ্ডখন মুভ কৰিব ধৰিছে মাই গড ৰিয়েলি ইণ্টাৰেষ্টিং আপোনালোকে নিশ্চয় দেখিছে কাৰ্ডখন মুভ হৈ আছে Oh my God. One card. One card. What was your card? It was the ace of diamond. Ace of diamond. Oh my God. আপোনালোকে নিশ্চয় দেখিলে মেজিকেলি ace of diamond খন ওলাইছে কিন্তু in a very haunted way.
শ্বিলঙৰ এই বিশেষ খণ্ডটি আপোনালোকে নিশ্চয় চালে এইখিনিতে মোৰ মনত পৰিছে আমি গৈছিলোঁ মায়ঙলৈ যাদু নগৰী মায়ঙত আৰু যাদু নগৰী মায়ঙত আমি ৰিক্ৰিয়েট কৰিব চেষ্টা কৰিছিলোঁ পুনৰ সেই যাদুবোৰ কৰিবলৈ চেষ্টা কৰিছিলোঁ যিবোৰ আমি লোককথাত শুনি আহিছিলোঁ আমি আইতাৰ মুখত বা ককাৰ মুখত আমি সেই যাদুবোৰ শুনি আহিছিলোঁ যিবোৰ যাদু যে পীৰা লাগি ধৰে নাইবা পাতৰ পৰা কাৱৈ মাছ হয় সেই বিশেষ যাদুসমূহ আমি পুনৰবাৰ কৰিবলৈ চেষ্টা কৰিছিলোঁ আৰু সেইবোৰ আমি সফল হৈছিলোঁ সেই দৃশ্যসমূহ আপোনালোকক দেখুৱাব বিচাৰিছোঁ মায়ঙৰ সেই বিশেষ খণ্ডটি আপোনালোকে নিশ্চয় দেখিছে এখন মাটিৰ কাঁহী আছে ইয়াতে পানী এঘুটি লৈছোঁ আগলতি কলপাত অলপ লৈছোঁ আৰু এই পাতবোৰ লৈছোঁ মই এটা এটাকৈ কেইটামান পাত থৈ যাব বিচাৰিছোঁ ইয়াতে আপোনালোকে দেখিছে এটা এটাকৈ মই কেইটামান পাত থৈ গৈছোঁ 4টা পাত মই ইয়াতে থৈ গৈছোঁ আৰু 4টা পাত থৈ যোৱাৰ পিছত এই সাধাৰণ আগলতি কলপাতখনেৰে মই এইখন ঢাকি দিব বিচাৰিছোঁ মই এই কলপাতখনেৰে এতিয়া বৰ্তমান ঢাকি দিছোঁ আৰু এই কলপাতখনেৰে ঢাকাৰ পিছত আমি বহুদিনৰ পৰা শুনি আহিছিলোঁ আৰু এই কলপাতখন ঢাকাৰ পিছত মই এতিয়া যাদুৰ প্ৰচেষ্টাৰে এইটো সঁচা হয়নে নহয় সঁচা কৰিবলৈ চেষ্টা এটা কৰিম দেখিলে এই কলপাতখনেৰে ঢাকি থৈছিলোঁ কেইটামান গছৰ পাত আপোনালোকে নিশ্চয় দেখিছে এই গছৰ পাতখিনি এতিয়া মই খুলিব বিচাৰিছোঁ কেমেৰাজনীৰ সহায়ত আমি দেখুৱাব পাৰিম আমি গুচাব বিচাৰিছোঁ আৰু গুচাই চাওঁ আপোনালোকে নিশ্চয় দেখিছে যে গছৰ পাতৰ পৰা কাৱৈ মাছ হ'ব পাৰে অলপ আগলৈ আহি বহিব অলপ আগলৈ আহি বহিব আৰামত নহয় পীৰাখন নহয় পীৰাখন পিছপিনে ৰাখক আগলৈ আহি বহি গ'লে হ'ল ঠিক আছে মই এতিয়া কেমেৰাক ওচৰলৈ আহিবলৈ অনুৰোধ জনাইছোঁ মোৰ যি কাম আৰু যি কৰিব লাগে পদ্ধতিটো মই কৰিবলৈ আৰম্ভ কৰিবলৈ বিচাৰিছোঁ এতিয়া আপোনাক অনুৰোধ কৰিছোঁ আপুনি লাহেকৈ আপুনি থিয় হ'বলৈ চেষ্টা কৰক লাহেকৈ থিয় হ'বলৈ চেষ্টা কৰক লাগে মোক ধৰি দিয়ক আপুনি লাহেকৈ থিয় হ'বলৈ চেষ্টা কৰক থিয় হৈ দিলে হ'ল আচৰিতভাৱে আপোনালোকে দেখিছে পীৰাখন লাগি ধৰিছে মই এওঁলোককো ঘূৰাই দেখুৱাব বিচাৰিছোঁ পীৰাখন লাগি ধৰিছে আৰু কোনোবা এজন আহি চাইজনী চাব পাৰে এইপিনে আহি চালে হ'ল আৰু মই কেমেৰা পাৰ্চনক আহিবলৈ অনুৰোধ জনাইছোঁ পীৰাখন আপোনালোকে টানি চালে হ'ল পীৰাখন ওলাই নেকি চাব পাৰে কেনেকুৱা লাগিছে আপোনাৰ পীৰা লাগি ধৰিছে এতিয়া এখন বৰ্তমান টানি আছে পিছৰ ফালে টানি আছে আপোনাক বহিব কৈ আছে নেকি হয় নাই বহিব মানে ভাৰী লাগিছে আপোনাৰ ভাৰী লাগিছে মানে পীৰা আপোনাৰ গাত প্ৰথমবাৰ লাগি ধৰিছে এই প্ৰথমবাৰ লাগি ধৰিছে কোনোদিন এনেকুৱা দেখা নাই আগতো দেখা নাই শুনিছোঁ কিন্তু আজি সাক্ষাতে দেখিলোঁ বা লাগিয়ে ধৰিছে আজি মোৰ তাতে আশা কৰোঁ মায়ঙৰ এই বিশেষ দৃশ্যসমূহ চাই আপোনালোকে নিশ্চয় ভাল পালে আৰু এইখিনিতে পুনৰবাৰ জনাই থ'ব বিচাৰিছোঁ যে আজি আমি আপোনালোকলৈ আগবঢ়াই আছোঁ মেজিক মুমেণ্ট উইথ বিক্ৰমৰ 100 নম্বৰ খণ্ডটি আৰু লগতে ছিজন 1ৰ অন্তিমটো খণ্ড যাদু আৰু বাকী আছে আৰু বহু কথা বাকী আছে ল'ব বিচাৰিছোঁ চমু বাণিজ্যিক বিৰতি
বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ মেজিক মোমেণ্ট উইথ বিক্ৰমলৈ। আজি আমি 100 নম্বৰ খণ্ডটি আপোনালোকলৈ আগবঢ়াই আছোঁ আৰু লগতে আমি ৰোমন্থন কৰিব বিচাৰিছোঁ আমাৰ এই যি 100টা খণ্ডৰ ভিতৰত কোনটো খণ্ড ভাল লাগিছিলে, আপোনালোকে কোনটো খণ্ড আমাক বেছি সঁহাৰি জনাইছিলে বা আপোনালোকে কি চাই বেছি আমাক ফিডবেকসমূহ জনাইছিলে, সকলো কথা আমি পুনৰবাৰ ৰোমন্থন কৰিবলৈ চেষ্টা কৰি আছোঁ। কিন্তু বৰ্তমান আমি আপোনালোকক দেখুৱাব বিচাৰিছোঁ যে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন লোকে এই মেজিক মোমেণ্ট উইথ বিক্ৰমৰ অনুষ্ঠানটো চাই কি ক'ব আছে। আপোনাৰ প্ৰগ্ৰেম চাই বৰ ভাল লাগে। কি কৈছে মই প্ৰাগ নিউজৰ এই প্ৰগ্ৰেমটো মই কোনোদিন তাৰমানে নাচকা নাথাকোৱে চাওঁ তাৰমানে কি মোৰ ল'ৰা ছোৱালীও চায়। খুব ভাল লাগে প্ৰগ্ৰামটো চাই, বহুত নতুন নতুন মেজিক চাবলৈ পাওঁ সদায় চ' বেষ্ট অফ লাক, আগলৈ যাতে এনেকুৱা ভাল ভাল মেজিক দেখাই থাকে আমাক। খুব হেপী যে মেজিক মোমেণ্ট উইথ বিক্ৰম 100 এপিছড ক্ৰছ কৰিছে, শুনি খুব ভাল লাগিছে। মেজিকৰ যিটো হেৰাই যোৱা চাৰ্ম সেইটো আকৌ বিক্ৰমে ঘূৰাই আনিছে, বহুত মানুহ ইণ্টাৰেষ্টেড হৈছে মেজিকৰ প্ৰতি। আমাৰ এতিয়া মনত আছে সৰুতে যেতিয়া মেজিক চাবলৈ গৈছিলোঁ বা স্কুলবিলাকত যেতিয়া মেজিক দেখাইছিলে, সেই চাৰ্মটো আকৌ ঘূৰি আহিব লাগে। ইটছ এন এণ্টাৰটেইনমেণ্ট আৰু বিক্ৰমৰ এই মেজিক মোমেণ্টৰ কাৰণে মই বেষ্ট উইচেছ মোৰ ফালৰ পৰা দিছোঁ। বাপৰে বাপ, 100টা এপিছড ক্ৰছ কৰাটো সহজ কথা নহয়। নিশ্চয় এইটো এটা ভাল অনুষ্ঠান, কিয়নো মায়াৰ প্ৰতি আকৰ্ষণ সকলোৰে থাকে। মায়া দুই ধৰণৰ, এটা আমি নাটকত মায়াৰ সৃষ্টি কৰি কাহিনী কওঁ, আৰু এটা হ'ল মায়া, যিটো মায়া সাংঘাতিক ধৰণৰ এটা মনোৰঞ্জন প্ৰদান কৰে, যিটো বিক্ৰমে কৰি আছে। গতিকে মানুহে সকলোৱে ভাল পাইছে, ইয়াতে সৰু ল'ৰা ডাঙৰ হওক সকলোৱে মজা পাইছে। আজিৰ এই দুৰ্দিনত যে 100টা এপিছড কৰিছে, মানুহক মনোৰঞ্জন দি আহিছে, মই বিক্ৰমক চেলিউট দিছোঁ আৰু বহুত দূৰলৈ যাওক, মোৰ শুভকামনা থাকিল। ইমানেই। মেজিক মোমেণ্ট উইথ বিক্ৰম প্ৰাগৰে জনপ্ৰিয় অনুষ্ঠানটিত 100 এপিছড হ'বলৈ গৈ আছে। আমাৰ বেহাৰবাৰী আউটপোষ্টৰ ফালৰ পৰা তেওঁলোকলৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আশা কৰিছোঁ তেওঁলোকে আগলৈও যাতে মানুহক এণ্টাৰটেইনমেণ্ট দি থাকে। ধন্যবাদ। বিক্ৰমৰ অনুষ্ঠান মেজিক মোমেণ্ট আপোনালোকে যি সঁহাৰি আগবঢ়ালে 100 এপিছডত ভৰি দিছে, আৰু মোৰ শুভেচ্ছা থাকিল আপোনালোকে আৰু আঁকোৱালি ল'ব আৰু বহুত এপিছড বিক্ৰমে আমাক দিব। থেংক ইউ। অভিনন্দন জনাইছোঁ প্ৰাগ চেনেললৈ, অভিনন্দন জনাইছোঁ বিক্ৰমলৈ, বিক্ৰমৰ মেজিক শ্ব'লৈ 100টা এপিছড পূৰা কৰাৰ কাৰণে। আৰু দীঘলীয়া হওক আৰু চলি থাকক, আৰু মেজিকৰ থ্ৰুদি এণ্টাৰটেইনমেণ্ট হৈ থাকক, অসমৰ সকলো ৰাইজে উপভোগ কৰক। মেজিক কি, মেজিক কেনেদৰে হয় জানক, আৰু খুবেই ভাল লাগে শ্ব'টো চাই, মই নিজেও চাওঁ আৰু আশা কৰোঁ দৰ্শকেও বহুত ভাল পাব। মই এই জাতিৰ হেৰি বিক্ৰমৰ এই কলাক মই সমৰ্থন জনাইছোঁ আৰু শুভেচ্ছা জনাইছোঁ। মেজিক মোমেণ্ট উইথ বিক্ৰম এই অনুষ্ঠানটোৱে 100টা এপিছডত আজি ভৰি দিছেহি। এই সময়ছোৱাত মই প্ৰাগ নিউজৰ জড়িত সকলোলৈকে শুভেচ্ছা জনাইছোঁ, বিক্ৰমলৈ শুভেচ্ছা জনাইছোঁ, আৰু আমি আশা ৰাখিছোঁ এই অনুষ্ঠানটো আৰু বেছি জনপ্ৰিয় হৈ উঠক। মেজিক মোমেণ্ট উইথ বিক্ৰম বুলি বিক্ৰম দাৰ যিটো যাদুৰ অনুষ্ঠান, এই অনুষ্ঠানটো আজি গৈ 100টা খণ্ড অতিক্ৰম কৰিছে। মই এই সুযোগতে বিক্ৰম দাক ধন্যবাদ জ্ঞাপন কৰিব খুজিছোঁ আৰু আশা কৰিছোঁ এই অনুষ্ঠানটো আৰু দীঘলীয়া হওক, দীৰ্ঘজীৱী হওক। ধন্যবাদ। আমি পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। সকলোৱে আমাক এনেকৈ একেমুখে আমাক শুভেচ্ছা জনাইছে, আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। এইখিনিতে দৰ্শকসকলক পুনৰবাৰ জনাব বিচাৰিছোঁ যে মেজিক মোমেণ্ট উইথ বিক্ৰমতে প্ৰথমবাৰৰ বাবে 2016 চনৰ প্ৰথম মাহটোতে, জানুৱাৰী মাহতে আমি একেলগে 25জন যাদুশিল্পীয়ে একেলগে মঞ্চস্থ কৰিছিলোঁ মেজিক মোমেণ্ট উইথ বিক্ৰম। এইটো প্ৰথমবাৰৰ বাবে টেলিভিছন ইতিহাসত হৈছিলে, আৰু নিজৰ ৰেকৰ্ড নিজে ভংগ কৰি 2017 চনৰ প্ৰথম মাহটোতে আমি 50গৰাকীকৈ যাদুশিল্পী একেলগে মেজিক মোমেণ্ট উইথ বিক্ৰমত আপোনালোকলৈ আমি আগবঢ়াইছিলোঁ। মেজিক দিবা সুস্মিতা, সেই যে 25গৰাকী যাদুশিল্পী, 50গৰাকী যাদুশিল্পী প্ৰথমবাৰৰ বাবে টেলিভিছন ইতিহাসত ইমানবোৰ যাদুশিল্পী একেলগে এটা অনুষ্ঠানত আহি অংশগ্ৰহণ কৰিছিলে, কেনেকুৱা লাগিছিল? তাৰ ভিতৰত তুমিও আছিলা। হয়, ভাল লাগিছিলে, আৰু সঁচাকৈ সেইটো এটা মেজিক মোমেণ্টৰ এটা গ্ৰেণ্ড ছাকচেছ বুলি ক'ব লাগিব যে যাদুশিল্পীসমূহ ওলাই আহিছিলে, আৰু সঁচাকৈ নিজৰ ৰেকৰ্ড নিজে ভংগ কৰাৰ নিচিনা হৈছে। 2016ত 25গৰাকী আৰু 2017ত ট'টেলি ডাবল হৈ গৈছে। গতিকে সঁচাকৈ নিজৰ ৰেকৰ্ড ভংগ কৰিছে, আৰু তাৰ ভিতৰত ময়ো এগৰাকী আছিলোঁ। চ' সঁচাকৈ খুব ভাল লাগিছে। হয়, এইখিনিতে আমি সুখেৰে জনাব পাৰিছোঁ যে এই 2 বছৰে আমাৰ যি যাত্ৰা, এই জয় যাত্ৰাত আমাৰ লগত সহভাগী হৈ অসমত যি যাদুশিল্পী আছিলে তাৰে যি সংখ্যা বহুগুণে বৃদ্ধি পাইছে। অলপ পৰিমাণৰ নহয়, বহুগুণে বৃদ্ধি পাইছে। তাৰ বাবে আমি সকলোকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। ইনফেক্ট মই এইখিনিতে জনাব পাৰি পুনৰবাৰ সুখী হৈছোঁ যে
যিসকল যাদুশিল্পী আছিলে আৰু কিবা কাৰণত তেওঁলোকে যাদুৰ পৰা অৱসৰ ল'ব বিচাৰিছিলে নাইবা যাদুক বাদ দিব বিচাৰিছিলে তেওঁলোকেও পুনৰবাৰ মেইন ষ্ট্ৰীম মেজিকত তেওঁলোকে পুনৰবাৰ যাদুৰ এই জগতখনত ঘূৰি আহি যাদুশিল্পী হিচাপে নিজক বলিষ্ঠ ৰূপত আগবঢ়াই নিবলৈ তেওঁলোকে মনত মানসিকভাৱে তেওঁলোকে মানে আৰম্ভ কৰিছে আৰু এইখিনিতে পুনৰবাৰ সেই খণ্ডসমূহ আমি যিহেতুকে কথা পাতি আছোঁ বিশেষ সেই খণ্ডসমূহ আমাৰ যি এই জয়যাত্ৰাৰ খণ্ডসমূহ কোনটো খণ্ড এতিয়া তুমি মনত পৰে এতিয়া যিটো স্পেচিয়েল এপিছ'ড হিচাপে এইখিনিতে মনত পৰাৰ ভিতৰত এটা এপিছ'ড খুবেই বেছি মনত পৰিছে কাৰণ একচুৱেলি মই যিহেতুকে মেজিকৰ লগত জড়িত মেজিকটো একচুৱেলি সম্পূৰ্ণ প্ৰেক্টিছৰ ওপৰত গতিকে সম্পূৰ্ণ অনুশীলনৰ ওপৰত তেনেকুৱা এটা আৰ্ট ফৰ্ম হৈছে চাৰ্কাছ গতিকে চাৰ্কাছৰ আমি এটা এপিছ'ড কৰিছোঁ যিটো সঁচাকৈ চাই খুব ভাল লাগিছিলে আৰু মানুহৰ ফিডবেক খুব ভাল যে এটা পুৰণিকলীয়া আৰ্ট ফৰ্ম আমাৰ মেজিক মুভমেণ্ট উইথ বিক্ৰমত আমি পুনৰবাৰ দেখুৱাইছোঁ গতিকে সেই এপিছ'ডটোৰ কথা খুব বেছি মনত পৰিছে হয় চাৰ্কাছৰ কথা কৈছিলে যেনেকৈ যাদু লুপ্ত হৈ যাব ধৰিছিলে সেনেকৈ চাৰ্কাছো এতিয়া আমি লুপ্ত হৈ যোৱা বুলিয়ে ক'ব পাৰি কিন্তু আমি মেজিক মুভমেণ্ট উইথ বিক্ৰমে বিশেষভাৱে দুটা খণ্ড আমি চাৰ্কাছৰ ওপৰত কৰিছিলোঁ সেই দুটা খণ্ডটিৰ আপোনালোকক অলপ দৃশ্যাংশ দেখুৱাব বিচাৰিছোঁ আপোনালোকে দেখিছে ধনুৰে কিবা এটা এক্ট কৰিব গৈ আছে আপোনালোকে নিশ্চয় দেখিছে ধনুকাৰে কিবা এটা এক্ট কৰিব গৈ আছে অ' মাই গড আপোনালোকে দেখিছেনে ধনুকালেৰে সূতাডাল ছিঙিব বিচাৰিছে এটা বল আছিলে আচৰিত মাইণ্ড ব্লয়িং অ' মাইণ্ড ব্লয়িং আপোনালোকে নিশ্চয় দেখিছে সূতা এডাল ধনুকাৰেৰে অৰ্জুনৰ যেনেকুৱা দৃষ্টিবান এনেকুৱাই বান মাৰিব ধৰিছে এইগৰাকী যুৱতীয়ে এইবাৰ চাওঁ আহক কি কৰে এখন আইনা লৈ লৈছে আপোনালোকে নিশ্চয় দেখিছে এখন আইনা লৈছে আৰু এই আইনাৰে কি কৰিব আমি নিজে চাওঁ আহক অ' মাই গড আইনাৰে উল্টাকে আচৰিত মাইণ্ড ব্লয়িং অ' মাই গড আপোনালোকে দেখিছে হালধীয়া অলপ মিছ যোৱা নাই গোটেইকেইটা বল এতিয়াও তাতে আছে কিন্তু মাত্ৰ হালধীয়া যিটো বল আছিলে সেই সূতাডালে ছিঙিছে চাৰ্কাছৰ এই দৃশ্যসমূহ আশা কৰোঁ আপোনালোকে চাই নিশ্চয় ভাল পালে কিন্তু এইখিনিতে মই যিসকল দৰ্শকে মেজিক মুভমেণ্ট উইথ বিক্ৰম চাই আছে পুনৰবাৰ আপোনালোকক মনত পেলাই দিব বিচাৰিছোঁ যাদু কোনো ধৰণৰ তন্ত্ৰ মন্ত্ৰ ভূত প্ৰেতৰ খেল নহয় ই এটা বৈজ্ঞানিক কলা আনবোৰ কলাৰ নিচিনা যাদু এটা কলা সকলোৱে শিকিব পাৰে বয়সৰ কোনো ইয়াতে কথা নাথাকে আৰু ইতিমধ্যে আপোনালোকে নিশ্চয় প্ৰমাণ পাইছে যে আমাৰ এই কথা আমি যি কৈ আছোঁ আপোনালোকে নিশ্চয় প্ৰমাণ পাইছে যে বহু কণ ছাত্ৰ ছাত্ৰী বহু কণ ভাইটি ভণ্টি ওলাই আহিছে তেওঁলোকে আপোনালোকক আহি ৩-৪ মাহত যাদু শিকি আপোনালোকৰ আগত যাদু পৰিৱেশন কৰিছে বহু বয়োজ্যেষ্ঠ ব্যক্তিসকলেও যাদু পৰিৱেশন কৰিছে যাদু 2-3 মাহৰ ভিতৰত শিকি সেয়েহে আমি দৰ্শকসকলক আমাৰ এই ছিজন 1ৰ অন্তিম খণ্ডটিত পুনৰবাৰ অনুৰোধ জনাব বিচাৰিছোঁ যাদুক ভয় খাই নাথাকিব অসমৰ এটা কলা এই কলাটোক হেৰাই যাব নিদিব সকলোৱে ওলাই আহিব পাৰে আৰু অভিভাৱকসকলক পুনৰবাৰ জনাব বিচাৰিছোঁ যে আপোনালোকে আপোনালোকৰ নিজৰ সন্তানসমূহক যেনেকৈ আনবোৰ কলাক যেনেকৈ হওক ডান্স হওক আৰ্ট হওক ছিংগিং হওক মিউজিক হওক যাদুটো দিব পাৰে ইয়াৰ পৰা আঁতৰাই ৰখা কোনো ধৰণৰ দৰকাৰ নাই আমি যাদুগৰসকলে কেতিয়াও শ্মশানত গৈ তন্ত্ৰ মন্ত্ৰ সাধনা কৰিব নালাগে এনেকুৱা ধৰণৰ অন্ধবিশ্বাস যি বিয়পি আছে সেই অন্ধবিশ্বাস আমি আমাৰ সমাজৰ পৰা আঁতৰাব লাগিব আমাৰ মনৰ পৰা প্ৰথম আঁতৰাব লাগিব আৰু বহুখিনি আঁতৰিছে বুলি আমি ইতিমধ্যে আমি গম পাইছোঁ সেয়ে হৈছে আমাৰ মেজিক মুভমেণ্ট উইথ বিক্ৰমৰ সফলতা এইখিনিতে মই আপোনালোকক লৈ যাব বিচাৰিছোঁ ভূটানতো আমি মেজিক মুভমেণ্ট উইথ বিক্ৰম আমি আমাৰ এটি খণ্ড কৰিছিলোঁ তালৈ লৈ যাব বিচাৰিছোঁ তাৰে কিছু দৃশ্যাংশ আপোনালোকলৈ আমি আগবঢ়াব বিচাৰিছোঁ এইবাৰ আমি সাজু হৈ গৈছোঁ আমাৰ তাত ফটোখন আছে আৰু এই ফটোখনৰ পৰা কি কৰিব এতিয়া এই ফটোখন পাৰৰ ফটোখন যিখন আছে ফটোখনৰ পৰা মই পাৰজনী যাদু মন্ত্ৰ কৰি একদম অৰিজিনেল পাৰ এজনে উলিয়াব আমি চাম এয়া যাদুঘৰ পৰিৱেশ যাদুকৰ আৰম্ভ কৰিছে আৰু আপোনালোকে দেখিছে যাদুৰ ভংগীমাত এয়া মেজিচিয়ান প্ৰদীপ ফটো আছে আৰু এই ফটোৰ পৰা
পাৰজনী উলিয়াবলৈ চেষ্টা কৰিব চাগে আৰু আমি চাম যে এটা ফটোৰ পৰা পাৰ কেনেকৈ উলিয়াই আমি তাকে দেখুৱাম অ' মাই গড এটা সঁচা পাৰ এটা হৈছে এটা ডাঙৰ হাত চাপৰি সকলোৱে মিলি হ'ব পাৰেনে নাই এটা শান্তিৰ বাণী কঢ়িয়াই এই যি ইণ্ডো ভূটান ফ্ৰেণ্ডশ্বিপ মেলাত আহি পাইছে শান্তিৰ বাণী কঢ়িয়াই শান্তিৰ দূত এয়া তোমাক দিলোঁ আমাৰ লগত আৰু এজন যাদু শিল্পী আছে বি কে ডেকাক মই আহিবলৈ অনুৰোধ জনাইছোঁ আৰু যিহেতুকে মেজিক দিবা সুস্মিতা আছে মেজিক দিবা সুস্মিতাকো পুনৰ আহিবলৈ অনুৰোধ জনাইছোঁ আৰু বি কে ডেকাৰ লগত যাদুঘৰ বি কে ডেকা আছে এইবাৰ কি মেজিক আপুনি দেখুৱাব এইটো সম্পূৰ্ণ লৰে নিৰ্মিত ৰিং ইয়াত 5টা ৰিং আছে মই কাউণ্ট কৰি দিছোঁ নম্বৰ 1 2 3 4 and 5 আপোনালোকে দুই এটা কোনোবা দৰ্শকে যদি মই চেক কৰাব বিচাৰিছোঁ এটা ৰিং মোক দিলে হ'ল যদি কোনোবা এটা ৰিং আছে মোক দিলে হ'ল কোনোবাই যেন চেক কৰি চাব বিচাৰে লোহাৰ ৰিং হয় কোনোবাই চেক কৰি চাব বিচাৰে নেকি সৰু ভাইটি এজনে চেক কৰি চাইছে আৰু কোনোবাই চেক কৰিব এইপিনে মই চেক কৰাব বিচাৰিছোঁ কোনোবাই চুই চালে হ'ল লোহাৰ ৰিং হয়নে নহয় ঠিক আছে একদম ঠিকে আছে মজবুত ৰিং হয়নে নহয় হয় একদম মজবুত ৰিং ঠিক আছে এতিয়া এই মজবুত ৰিংডাল আপোনাক দি দিছোঁ আনটো ৰিঙো আপুনি লৈ লওক এনেকৈ 5ডাল ৰিং ইয়াতে আছে আমি বিশেষ যাদু চাম আমাৰ যি সম্পৰ্ক এনেকৈ আমি ভাগ হৈ থাকোঁ কিন্তু ভাগ হোৱাই নহয় এই মেলাখনৰ বৈশিষ্ট্য হৈছে যে আমি এক হ'ব লাগিব আমাৰ সম্পৰ্ক স্থাপন হ'ব লাগিব সেনেকুৱা যাদু এটা দেখুৱাবলৈ আগবাঢ়িছে মেজিচিয়ান বি কে ডেকা আমি চাওঁ আহক দুটা ভাগ হৈ থকা ৰিং দুটা বেলেগ ৰিং এতিয়া বি কে ডেকাই যাদুৰ জৰিয়তে কি কৰিব বিচাৰিছে ৰিং জড়িত হোৱা নাই এইবাৰ আমি চাওঁ জইন হৈ গ'ল এটা ডাঙৰ হাত চাপৰি হ'ব পাৰেনে যেনেকৈ ইণ্ডিয়া আৰু ভূটান যেনেকৈ জইন হৈছে ইণ্ডো ভূটান যেনেকৈ জইন হৈছে সেনেকৈ ৰিংবোৰ এটা এটাকৈ জইন হোৱাৰ আৰম্ভ হৈছে এইবাৰ খুন্দিয়াব ধৰিছে এটা ৰিঙত আনটো ৰিং খুন্দিয়াব ধৰিছে এইবাৰ কি কৰে ভগৱানৰ আশীৰ্বাদ বিচাৰিছে মেজিচিয়ান বি কে ডেকাই আৰু এইবাৰ চাওঁ আচৰিত হিচাপে জইন হৈ গৈছে এটা ডাঙৰ হাত চাপৰি পুনৰবাৰ এটা ডাঙৰ হাত চাপৰি আপোনালোকে দেখিছে এটাৰ পিছত এটা ৰিং জইন হ'ব ধৰিছে লোহাৰে নিৰ্মিত ৰিং কেনেকুৱা লাগিছে যাদুবোৰ চাই বিৰাট ভাল লাগিছে একেলগে যদি হাত চাপৰি এটা বজায় আৰু ভাল লাগিব আশা কৰোঁ আপোনালোকে এই দৃশ্যসমূহ চাই নিশ্চয় ভাল পালে আমি অন্তিম ক্ষণত আহি পাইছোঁ য'ত মেজিক মুমেণ্ট উইথ বিক্ৰম অন্তিম ক্ষণত আহি পাইছে আৰু এইখিনিতে আমি ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ কিছু ব্যক্তিক যিসকলে আমাক মেজিক মুমেণ্ট উইথ বিক্ৰম আৰম্ভণিৰ পৰা শেষলৈকে যিসকলে সফলতাৰে আপোনালোকৰ আগত পৰিৱেশন কৰিবলৈ আমাক অৰিহণা যোগাই আহিছিলে আমাক সকলো ফালৰ পৰা সহযোগ দি আহিছিলে দাদুমণি বৰালৈকে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ গাৰ্গী শৰ্মালৈকে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ আৰু লগতে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ অধ্যক্ষ প্ৰাগ নিউজৰ অধ্যক্ষ সঞ্জীৱ নাৰায়ণ দেৱক আৰু লগতে প্ৰাগ নিউজৰ মুখ্য সম্পাদক অজিত কুমাৰ ভূঞা ডাঙৰীয়ালৈ আৰু পুনৰবাৰ আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰি আশা কৰিছোঁ আপোনালোকৰ জীৱনটো যেন যাদুৰে ভৰি পৰক মংগলময় হওক তাৰে কামনা কৰিছোঁ আৰু লগতে শেষৰ বাবে এই নম্বৰটি যিটো নম্বৰত আপোনালোকে যোগাযোগ কৰি যাদু যদিহে আপোনালোকে শিকিব বিচাৰিছে সেই নম্বৰটি আপোনালোকক জনাব বিচাৰিছোঁ 8822332200 8822332200 এই নম্বৰটিত আপোনালোকে ফোন কৰিব পাৰে আৰু যদিহে যাদু বিষয়ক কিবা আপোনালোকৰ জানিবলগীয়া আছে নাইবা যাদু শিকিব বিচাৰিছে আমাক যোগাযোগ কৰিব পাৰে আৰু এইখিনি কৈয়ে আপোনালোকৰ মাজৰ পৰা বিদায় মাগাৰ সময় আহিছে আৰু আজি আপোনালোকক সকলোকে অসমবাসীক আৰু লগতে যিসকল যাদুপ্ৰেমী আছে সকলোৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰি আমি আপোনালোকৰ মাজৰ পৰা বিদায় মাৰিছোঁ ধন্যবাদ শুভৰাত্ৰি